খং বা ক্ৰোধ। এই খং বা ক্ৰোধ এনে এটা বস্তু যি আপোনাৰ মৰমৰ মানুহবোৰক আপোনাৰ পৰা আঁতৰাই লৈ যায়। ক্ৰোধে আমাৰ মন মগজু বিষাক্ত কৰি তোলে। কেৱল মন মগজুৱেই নহয়, যিটো পৰিৱেশত আমি থাকোঁ সেই পৰিৱেশটোকে অশান্ত কৰি তোলে। যিজন মানুহে খং কৰে বা যাৰ সকলো সময়তে খং উঠি থাকে, তেওঁ কেতিয়াও শান্তিৰে থাকিব নোৱাৰে। কাৰণ তেওঁৰ খং উঠাৰ আগতেও তেওঁ অশান্তিত বা দুখত থাকে। খং কৰাৰ সময়তো আৰু খং কৰাৰ পিছতো তেওঁ দুখ বা অশান্তিত থাকে। আপোনাকেই সুধিছোঁ, কওকচোন, খং কৰাৰ পিছত কোনদিন আপুনি সুখী অনুভৱ কৰিছিল? আপুনি খং কৰাৰ পিছত হাঁহি ফূৰ্তিৰে থাকিব পাৰেনে? আন কোনোবাই যদি আপোনাৰ ওপৰত খং কৰে, আপুনি সহজভাৱে ল'ব পাৰিবনে? যেতিয়া আপোনাৰ ওপৰত কোনোবাই খং কৰে, সেই মুহূৰ্তত বা তাৰ পিছত আপুনি কি সুখী হৈ থাকিব পাৰে? এই সকলো প্ৰশ্নৰ উত্তৰ আপোনাৰ ওচৰত এটাই হ'ব, সেইটো হ'ল না, নোৱাৰে। কোনো মানুহেই খঙত থকা মানুহক ভাল চকুৰে নাচাই ভালদৰে গ্ৰহণ কৰিব নোৱাৰে। গতিকে আমাৰ খঙকো কোনেও কেতিয়াও স্বীকাৰ নকৰে বা গ্ৰহণ নকৰে। এজন শিষ্যই তেওঁৰ গুৰুদেৱৰ ওচৰলৈ গ'ল আৰু তেওঁৰ গুৰুদেৱক ক'লে, গুৰুদেৱ, মোৰ বহুত খং উঠি থাকে আৰু সেই খঙৰ বাবেই মই মোৰ ঘৰৰ সকলো সদস্যৰ মৰম হেৰুৱাইছোঁ। খঙৰ বাবেই মই নিজেও বহুবাৰ গ্লানি উপযশৰ সন্মুখীন হৈছোঁ। মোৰ খং উঠিলে মুখৰ পৰা এনেকুৱা কিছুমান বাক্য ওলায়, যাৰ বাবে পিছত মই সেই মানুহবোৰৰ সন্মুখত থিয় দিবলৈ সাহস কৰিব নোৱাৰোঁ। তেওঁলোকৰ চকুলৈ চাব নোৱাৰা হৈ পৰোঁ। এটা কথা আজি মনত ৰাখক, খঙত আপুনি কাৰোবাক যেতিয়া বেয়া ব্যৱহাৰ কৰে, আঘাত দিয়ে, তাৰ পিছত হয়তো তেওঁ আপোনাক ক্ষমা কৰি আপোনাৰ সৈতে কথা পাতিব পাৰে, আপোনাক মাতবোল কৰিব পাৰে। কিন্তু তেওঁ জীৱনত আপোনাৰ সেই কথা পাহৰিব নোৱাৰে। আপোনাক দেখা মাত্ৰকে তেওঁৰ মনলৈ আপুনি খঙত কোৱা সেই কথা আহিব। আৰু যিমানেই আপোনাৰ সৈতে তেওঁ কথা নাপাতক সহজ হৈ, তেওঁৰ মনলৈ কিন্তু আপোনাৰ প্ৰতি কেতিয়াও ভাল ভাৱ নাথাকে। শিষ্যজনে গুৰুদেৱক ক'লে, এই খংটোৱে মোক অশান্ত কৰি ৰাখিছে। বহুত চেষ্টা কৰিছোঁ খংটোৰ পৰা আঁতৰি থাকিবলৈ। বহুত শপত খাইছোঁ, কিন্তু মই খংটোক কোনো প্ৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই। শিষ্যৰ কথা শুনি গুৰুদেৱে ক'লে, এটা কাম কৰা, যেতিয়াই তোমাৰ খং উঠে তেতিয়াই তুমি মনটোক এটা কথাই ক'বা, খং মই কৰিম, কিন্তু এতিয়া নহয়, কাইলৈ খং কৰিম। এই কথাটো কাইলৈ সুধিম। মাত্ৰ এই কথাটো তুমি সদায় খং উঠাৰ সময়ত কৰিবই লাগিব বুলি মানি লোৱা। যেতিয়াই যি পৰিস্থিতি নহওক, যিমানেই খং নুঠক, কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মনটোক এইটো মানি ল'বলৈ বাধ্য কৰোৱা যে খং কৰিম, কিন্তু এতিয়া বা আজি নহয়, কাইলৈ কৰিম। তেতিয়া শিষ্যই মাত লগালে, গুৰুদেৱ, এইটোতো সাধাৰণ কথা। এই কাম কৰিলেই জানো খঙক দমন কৰিব পাৰিম? বাৰু মানি লৈছোঁ, সেইদিনা এই কামটো কৰি খং নকৰাকৈ থাকিম, কিন্তু পিছৰ দিনটো খং কৰিমেই ন? এয়া অসম্ভৱ কথা গুৰুদেৱ। গুৰুদেৱে ক'লে, তুমি প্ৰথমে মই কোৱা সাধাৰণ কামটোকে কৰি চোৱাচোন বাৰু। তাৰ পাছত শিষ্যজন ঘৰলৈ গ'ল। আনদিনাৰ দৰে তেওঁৰ সেইদিনাও কিবা কথাত খং উঠিলে, কিন্তু গুৰুদেৱে কোৱা কামটোৰ কথা তেওঁ মনলৈ আহিল আৰু তেওঁ মনটোক আজি নহয়, কাইলৈ খং কৰিম বুলি ক'লে। পিছে কাইলৈতো বাদেই, তেওঁ কিছু সময়ৰ পিছতেই খং খাম কাটিলে। এই সময়খিনিত আমি শান্তি বজাই ৰাখিব পাৰিব লাগিব, কিন্তু আমি এইখিনিতে ফেইল হওঁ। খংটোক আমি বশ কৰিব নোৱাৰোঁ। ধৈৰ্যৰ শক্তি আমি হেৰুৱাই পেলাওঁ। বহুতেই কয় মই খং নকৰোঁ, কিন্তু কিছুমান মানুহে মোক খং উঠাই দিয়ে। সেই সকলোকে কৈছোঁ, আপুনি টিভি নেকি? মানুহে ৰিম'টৰ বুটাম টিপি যি চেনেল চাবলৈ মন গ'ল লগাই দিব আৰু আপুনি মানুহে বিচৰাৰ দৰে প্ৰগ্ৰেম দিয়া ষ্টাৰ্ট কৰিব। এটা কথা আচৰিত লাগে, আজিকালি মানুহবোৰ ইমান দুৰ্বল কিয় হৈছে? ইমান সহজ হৈ গ'ল কাৰোবাক খং উঠোৱাটো, কাৰোবাক নচোৱাটো।
কিন্তু যিদৰে মানুহক খং উঠাব পাৰি, দুখ দিব পাৰি, সেইদৰে মানুহক সুখী কৰিব নোৱাৰি, হহুৱাব নোৱাৰি। ইমানেই জটিল কিয় মানুহ? ইয়াৰ কাৰণ আপুনি কেতিয়াবা বিচাৰি চাইছেনে? ইয়াৰ কাৰণ এটাই, আমি নিজৰ বেয়াখিনি বা নিজৰ দুৰ্বলতা ঢাকিবলৈ আনৰ ওপৰত সদায় দুখ জাপি দিওঁ। নিজকে কোনোদিনেই আমি দুখী বুলি মানি ল'ব নোৱাৰাটোৱেই ইয়াৰ প্ৰধান কাৰণ। আমুকৰ কাৰণে এনেকুৱা হৈছে, অমুকে এইটো কৰিছে, অমুকে এনেকৈ কোৱাৰ কাৰণেই মই এনেকৈ ক'লোঁ। এইদৰে আমি সকলো আনৰ ওপৰত জাপি নিজকে বচাই ৰাখিব বিচাৰোঁ। কিন্তু কোনো দিন আমি এনেকৈ কেতিয়াও নকওঁ, হয় এইটো মোৰ ভুল, মই এনেকৈ কোৱাৰ বাবেহে এনেকুৱা হ'ল, মোৰ ভুলৰ বাবেই এইটো হ'ল। এইদৰে নিজৰ ভুল, নিজৰ দুখ কেতিয়াও আমি স্বীকাৰ নকৰোঁ। আৰু এটা কথা মনত ৰাখক, আজি যিজনে খং কৰি এনেকৈ কয় যে পৰিৱেশটো বেয়া, অমুকটো বেয়া, অমুকটো ভুল, মই এইটো ভাল নাপাওঁ, মই বিচৰাৰ দৰে এইটো নহয়, ইত্যাদি ইত্যাদি, সেইজনক যদি আপুনি পৃথিৱীৰখনো সলনি কৰি দিয়ে, সকলো নিয়ম কানুন তেওঁৰ মতেই যদি কৰি দিয়ে, তথাপিও কিন্তু তেওঁ সন্তুষ্ট হ'ব নোৱাৰে। তেওঁৰ খং উঠিবই, কিয়নো সেই খং তেওঁৰ ভিতৰত আছে। বাহিৰৰখিনিতো নিমিত্ত মাত্ৰ। সেই খংটোক বাহিৰ কৰিবলৈ আপুনি নিজক জানিব লাগিব, নিজক বুজিব পাৰিব লাগিব। যিদৰে সেই শিষ্যজনক গুৰুদেৱে ক'লে যে খং কাইলৈ কৰিবা, মাত্ৰ কিছু সময় সহ্য কৰি তেওঁ খঙক নিয়ন্ত্ৰণ কৰিব পাৰিলে। বহুতে কয় খং বা ক্ৰোধক নিয়ন্ত্ৰণ কৰিব নোৱাৰি, খং ধৰি ৰাখিব পৰা নাযায়। যেতিয়া খং উঠিবলগীয়া পৰিস্থিতি আহে, উঠিবই খং। খং কেতিয়া কেনেকৈ উঠে কোনেও নাজানে। খঙে কোন ডাঙৰ কোন সৰু বিচাৰ নকৰে, কাৰণ খঙক আমি দেখা নাপাওঁ। সেয়া মিছা কথা, আপুনি সকলো দেখা পায়। কেতিয়া কাৰ ওপৰত খং কৰিব লাগে আপুনি জানে? কোন আপোনাতকৈ দুৰ্বল, কোন সৰু, কোন আপোনাতকৈ শক্তিশালী, কোন আপোনাতকৈ ডাঙৰ, এই সকলো চাইহে আপুনি খং কৰে। আপোনাতকৈ শক্তিশালী কোনজনৰ ওপৰত আপুনি খং কৰিব পাৰিছে, কিন্তু খং আপুনি কাৰ ওপৰত কৰিছে? হয়তো আপোনাৰ মাৰ ওপৰত, যি আপোনাৰ কথা ধৰি নাথাকে বুলি জানে। আপোনাৰ ভাতৃ ভগ্নীৰ ওপৰত কৰিছে, আপোনাৰ পত্নীৰ ওপৰত কৰিছে। খং আপুনি সদায় নিজতকৈ যিজন দুৰ্বল বুলি ভাবে তেওঁকহে কৰে। যিজন আমাতকৈ শক্তিশালী, যিজনক আমি সন্মান কৰোঁ, যি পদবীত আমাতকৈ উচ্চ, তেওঁৰ ওপৰত আমি কেতিয়াও খং নকৰোঁ। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু এটা কমেণ্ট কৰি দিব। ধন্যবাদ।